সুপাৰ প্ৰাইমৰ আৰম্ভণিতে ব্ৰেকিং নিউজ সংশোধন কৰা হ'ব অসম ভূমি ৰাজহ আইন 1886 জনজাতীয় ভূমি সংৰক্ষণৰ বাবে সংযোজন হ'ব 12 নম্বৰ অধ্যায় হেৰিটেজ ব্লক সৃষ্টিৰ বাবে 12 নম্বৰ অধ্যায় সংযোজনৰ সিদ্ধান্ত অসমৰ সাংস্কৃতিক ঐতিহ্য সামৰি হেৰিটেজ ব্লক সৃষ্টিৰ সিদ্ধান্ত 250 বছৰ পুৰণি ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত হ'ব এই হেৰিটেজ ব্লকত আইকনিক ষ্ট্ৰাকচাৰৰ অধীনত নিৰ্মাণ কৰা হ'ব হেৰিটেজ ব্লক হেৰিটেজ ব্লকৰ 5 কিলোমিটাৰ পৰিসীমাক দিয়া হ'ব সুৰক্ষা তিনিটা প্ৰজন্মই একেৰাহে বাস কৰা লোকে কিনা বেচা কৰিব পাৰিব এই হেৰিটেজ ব্লকৰ ভূমি বৰপেটা বটদ্ৰৱা মাজুলীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম সম্পূৰ্ণ মাজুলী জিলাক সামৰি ল'ব হেৰিটেজ ব্লকত বিধানসভাত উত্থাপন কৰা হ'ব অসম ভূমি ৰাজহ আইন 1886 সংশোধনী আইন এই আইনখনৰ নাম হৈছে আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 এইখন হল আমাৰ মূল ভূমি আইন এই আইনখনত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ সময়ত চেপ্টাৰ 10 আহিছিল আৰু চেপ্টাৰ 10ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰা হৈছিল আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছো চেপ্টাৰ 12 টু কি হ'ব টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ এটা আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্য খামৰি আমি Chapter 12 anilu aru we created a heritage block today. Heritage blockot ki hobo je it will be iyak eta iconic structure adharot nirman kora hobo. Je Bordua eta iconic structure. Borpeta eta iconic structure. Majulir Khotrohomo eta iconic structure. Jodi আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি লব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট ক্যান বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে ইয়াক আমি এটা আইকনিক ষ্ট্ৰাকচাৰ বুলি ধৰি লম আৰু এই আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম বৰদুৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই আমি কৈছো চৰকাৰে হেতু ডিক্লেয়াৰ কৰি থাকিব পাৰিব লিষ্টখন বঢ়াই থাকিব পাৰিব খালি কন্ডিশন এটা ই 250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত জিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলো বিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি তিনিটা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে বিধানসভাত আইন পাছ হোৱাৰ আগত তা তিনিটা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব মোৰ অসমত তিনিটা প্ৰজন্ম হলে নহব সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে-পাশে মোৰ তিনিটা প্ৰজন্ম হ'ব লাগিব অৱশ্যে জুনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে কিন্তু কাবাৰ যদি মাটি ৰেজিষ্ট্ৰেচন হোৱা নাই একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে আইনৰ গণ্ডিৰ ভিতৰত আহি যাব যদি অলৰেডি ৰেজিষ্ট্ৰেচন হৈ গল ক্লিয়াৰ পজিশন হৈ গল তেতিয়া বেলেগ কথা কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশন আছে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছো কাৰণ আমি ভাবো যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীৰ বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে
সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীত 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব। ইয়াত যদি কোনোবাই এতিয়া আমি কামাখ্যাৰ কথাটো আনা নাই, কিন্তু কালি যদি কোনোবাই কৈ দিয়ে কামাখ্যাকো ডিক্লেয়াৰ কৰক, কৰিব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছো। আনফালে ST/SC অধ্যুষিত গাঁৱক ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে ঘোষণা। 80% অধিক লোক বাস কৰা ST/SC অধ্যুষিত গাঁৱক মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰাৰ সিদ্ধান্ত। অতুত থাকিব ST/SC লোকৰ ভূমিৰ অধিকাৰ। মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ গাঁও চিনাক্ত কৰিবলৈ কেবিনেট কমিটি গঠন। কমিটিখনত আছে মন্ত্ৰী ৰণোজ পেগু, UG ব্ৰহ্ম আৰু পীযুষ হাজৰিকা। 15 ছেপ্টেম্বৰৰ ভিতৰত কমিটিয়ে দাখিল কৰিব এনে গাঁৱৰ নাম। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে আৰু য'ত 80% এণ্ড এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে, সেই গাঁওবিলাককো আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিব খুজিছো, যাতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহৰ মাটিৰ অধিকাৰ ইনটেক্ট হৈ থাকে। তাত প্ৰটেক্টেড ক্লাছে সুবিধা পাব মাটি কিনা বেচা কৰাৰ কাৰণে, দেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট গাঁওবিলাকক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰিব খুজিছো। আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব, আমি ৰাইজৰ পৰাই আবেদন খুজিম, আমি জোৰ কৰি নকৰোঁ। এই গাঁওখিনি আইডেণ্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছোঁ, য'ত ৰণোজ পেগু, উৰ্ষা গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব। আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিৰ নাম আমাক দিব, আমি যাতে নটিফাই কৰিব পাৰোঁ। 2 অক্টোবৰত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3। গুৱাহাটীৰ মাটিৰ দাম ধাৰ্য কৰিবলৈ কমিটি গঠন। অশোক সিংঘাল, যোগেন মোহনৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে। দুখীয়া মধ্যবিত্তই ক্ৰয় কৰিব পৰাকৈ ধাৰ্য কৰিব মাটিৰ দাম। দুখীয়া মধ্যবিত্তই ক্ৰয় কৰিব পৰাকৈ ধাৰ্য কৰিব মাটিৰ প্ৰিমিয়াম ৰেট। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3 2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মোহন আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ, তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্স আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মোহনক দায়িত্ব দিয়া হৈছে। ইয়াৰ মাজতে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। 5242 গৰাকী জীৱিকা সখীক শীঘ্ৰে প্ৰদান কৰা হ'ব স্কুটি। শীঘ্ৰে আৰম্ভ হ'ব অৰুণোদয় 3। অৰুণোদয় আঁচনি সম্প্ৰসাৰণৰ সিদ্ধান্ত কেবিনেট বৈঠকত। অৰুণোদয়ত 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ সিদ্ধান্ত। প্ৰতি সমষ্টিতে 10,000কৈ হিতাধিকাৰী বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান অৰুণোদয়ত আছে 27 লাখ হিতাধিকাৰী। এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা লোকেহে পাব অৰুণোদয়ৰ সুবিধা। ৰেচন কাৰ্ড নাথাকিলে নাপাব অৰুণোদয়ৰ কোনো সুবিধা। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3ৰ প্ৰক্ৰিয়া। 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীক দিব অৰুণোদয় আঁচনি। 1 ফেব্ৰুৱাৰীৰ পিছত কৰ্তন হ'ব পাৰে পুৰণি হিতাধিকাৰী। কিছু জীৱিকা সখী 5242 গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ
সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰী সকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰী সকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী দুই এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কন্ডিশন হল যে ৰেশন কাৰ্ড থাকা মানুহে অৰুণোদয় পাব ৰেশন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেশন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেশন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰি হয় পিছত বিধানসভাত উত্থাপন হ'ব মুছলমান বিবাহ পঞ্জীয়ন আইন এতিয়াৰে পৰা উপপঞ্জীয়কে কৰিব মুছলমানৰ বিবাহ পঞ্জীয়ন পূৰ্বে কাজিয়ে কৰিছিল মুছলমানৰ বিবাহ পঞ্জীয়ন বাল্য বিবাহ পঞ্জীয়নৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা বাল্য বিবাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ পূৰ্বে পঞ্জীয়ন কৰা হৈছিল বাল্য বিবাহ আপোনালোকে জানে যে আমি এখন অৰ্ডিনেন্স ইস্যু কৰিছিলো on Assam compulsory registration of Muslim marriage and divorce. এতিয়ালৈকে আমাৰ মুসলিম যেটো ম্যাৰেজ ৰেজিষ্টাৰ হয় এই ৰেজিষ্ট্ৰেচনটো কাজী সকলে কৰে আৰু under the original act it was Shariat Act of 1935 and followed by the Muslim Registration Act আছিল তাতে permissible age or tolotu 18 and 20 years age or tolotu Muslim marriage could have been registered under the old provision eto teoluke minor or biao register korar power asile aji ami jikhon cabinetot bill anilu সেই বিলখনত আমি below 18 yearsত কোনো ম্যাৰেজ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে বুলি আমি ইয়াত বিলখন আনিছো আৰু এই বিলত যেটো ৰেজিষ্টাৰিং অথৰিটি ইনষ্টেড অফ কাজী ইট উইল বি দা সাব ৰেজিষ্টাৰ যে কাজীয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দা সাব ৰেজিষ্টাৰ আমাৰ যেটো সৰকাৰি বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকে হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকে কৰিব only restriction is on registration আগত ৰেজিষ্ট্ৰেচনটো কাজিয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেচনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে
2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা বিশিষ্ট নৃত্য প্ৰতিয়োগী সোণাল মানসিঙলৈ শংকৰদেৱ বঁটা নৱেম্বৰত শংকৰদেৱ বঁটা প্ৰদান কৰিব ৰাজ্য চৰকাৰে 2008 চনত কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল এই শংকৰদেৱ বঁটা প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয় শংকৰদেৱ বঁটা আৰু এইবাৰ শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নৃত্য প্ৰতিয়োগী সোণাল মানসিঙক আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই আপোনালোকে শুনি থাকে তেতিয়া আমি সুধিছিলোঁ যে কিয় শংকৰদেৱ বঁটা দিয়া নাই দিয়াটোতো আমাৰ কোনো আপত্তি নাই তেতিয়া আমি গম পালোঁ যে 2008 চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহব 3 বছৰতহে এবাৰ দিয়া হ'ব ইমান দিন আমি এনে গালি খাই আছিলোঁ অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে আমি 3 বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম সেইকাৰণে 2011ত কনকসেন ডেকাক দিছিলে 2008ত শৰ্মিলা টেগুৰক দিছিলে 9-10 দিয়া নাছিলে আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে 12-13 দিয়া নাছিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকে 17 আৰু 20ত দিলে বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহা এতিয়া 3 বছৰ হৈ গ'ল 2023 গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছোঁ গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলোঁ আজি কেবিনেটত কথাটো ওলালে গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি আৰু 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয় গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকে আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি মাধৱদেৱ তিথিৰ চৰকাৰী বন্ধৰ দিন সলনি কৰা হৈছে 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্টত থাকিব চৰকাৰী বন্ধ পূৰ্বে 23 আগষ্টত আছিল মাধৱদেৱ তিথিৰ চৰকাৰী বন্ধ কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰীৰ 23 আগষ্টৰ সন্ধিয়া পৰা লাগিব মাধৱদেৱ তিথি 24 আগষ্টত ৰাজ্যবাসীয়ে পালন কৰিব মাধৱদেৱ তিথি আৰু সেইদিনাই চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে খবৰ মিজোৰামৰ আইজলৰ য'ত ভয়ংকৰ ভূমিস্খলন হৈছে গাৰ্ডৱাল খহি ভাঙিল পেট্ৰল পাম্প নেৰানেপেৰা বৰষুণৰ ফলত আইজলত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন পাহাৰৰ মাটিসহ গাৰ্ডৱাল খহি ভাঙি চুৰমাৰ হয় পেট্ৰল পাম্পটো এয়া ভয়ংকৰ দৃশ্য ভূমিস্খলনৰ ফলত ৰাজপথৰ কাষতে থকা পেট্ৰল পাম্পটো ভাঙি চুৰমাৰ হোৱাত ব্যাহত হৈ পৰে যাতায়াত অৱশ্যে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক ইয়া মিজোৰামৰ আইজলৰ ভয়ংকৰ ভূমিস্খলন গাৰ্ডৱাল খহি পেট্ৰল পাম্প ভাঙি পৰে নেৰানেপেৰা বৰষুণৰ ফলত আইজলত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন পাহাৰৰ মাটিসহ গাৰ্ডৱাল খহি ভাঙি চুৰমাৰ হয় পেট্ৰল পাম্পটো এই দৃশ্য আকৌ দেখুৱাইছোঁ আপোনালোকক Singson petrol pump chak Weg hier schon! Singson petrol pump chak
এবার মানকাছৰত বাংলাদেশীৰ দালাল গ্ৰেপ্তাৰ আৰু ধৃত বাংলাদেশী দালালটো হৈছে আলী হুছেইন দুদিন পূৰ্বে এগৰাকী বাংলাদেশী মহিলাক অবৈধভাৱে প্ৰৱেশ কৰাইছিল ধুবুৰীত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশী মহিলাগৰাকীক ধৃত মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দালাল আলী হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰত আৰু বাংলাদেশৰ দুই দালালে মিলি ধনৰ বিনিময়ত 17 গৰাকী বাংলাদেশীক খুকচৰৰ সীমান্তৰে প্ৰৱেশ কৰাইছিল ভাৰতত সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে বাংলাদেশৰ নাগৰিকক সীমান্ত পাৰ কৰাইছিল বাংলাদেশৰ দালাল হালিম আৰু ভাৰতৰ দালাল আলী হুছেইনে ধৃত বাংলাদেশী মহিলাৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য 16 গৰাকী বাংলাদেশী নাগৰিকৰ লগতে দালাল হালিমক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ইপিনে দালাল আলী হুছেইনক গ্ৰেপ্তাৰ কৰি চোৰাং পশুধনৰ লগতে মানৱ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত আপোনাৰ বিৰুদ্ধে বলে অভিযোগ আছে বাংলাদেশী পাৰ কৰাৰ বাংলাদেশী পাৰ কৰাৰ অভিযোগ আপোনাৰ তেনেহ'লে পুলিচে কিয় কৰিছে কোনো কেস দিব কাৰণে কেস বনাই দি আছে কোনে কেছ বনাই দিছে অফিচাৰে কেস বনাই দি আছে ধুবুৰী আৰক্ষীয়ে বাংলাদেশী মহিলাক গ্ৰেপ্তাৰ কৰিছিল সেই বাংলাদেশী মহিলাগৰাকীয়ে স্বীকাৰোক্তি দিছিল যে এই দালালটো জড়িত এই দালালটোক যেতিয়া আৰক্ষীয়ে ধৰিলে তাৰ পিছত সাংবাদিকৰ সন্মুখত কি ভাষ্য আগবঢ়ালে শুনিলে তেওঁৰ বিৰুদ্ধে কোনো কেছ নাই সেই কথাটোকে বাৰে বাৰে কৈ আছে এই দালালবোৰেই বিভিন্ন সময়ত বাংলাদেশীক সৰবৰাহ কৰি দিয়ে আৰু বাংলাদেশীৰ পৰা বৃহৎ পৰিমাণৰ টকাও লয় আৰু সেই টকাৰ বিনিময়ত কাৰোবাক মেনেজ কৰি ভাৰতত প্ৰৱেশ কৰোৱাই থাকে এয়া হৈছে অতি ভয়ংকৰ এটা ঘটনা সীমান্তৰ আমাৰ সতীৰ্থ সাংবাদিক শাহজাহান আলী বৰ্তমান ফোন লাইনত আছে শাহজাহান অধিক তথ্য বিচাৰিছো প্ৰাঞ্জল নিশ্চিতভাৱে ক'ব লাগিব দুদিন পূৰ্বে ধুবুৰী যোগমীয়া ঘাটত এগৰাকী বাংলাদেশী মহিলাক ধুবুৰী আৰক্ষীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পিছত দেখা গৈছে যে ভাৰতৰ এজন যি দালাল আছে দক্ষিণ মানকাছৰ জিলাৰ শুকচৰ থানা অন্তৰ্গত হাজিৰাটৰ যি আলী হুছেইন আছে আলী হুছেইনক কিন্তু ইতিমধ্যে শুকচৰ আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰি কিন্তু আজি সোধা বছৰ অন্তত কিন্তু দক্ষিণ মানকাছৰ জিলা হাঠিংমাৰী যি আদালত আছে আদালতত প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে কিয়নো দেখা গৈছে যে দক্ষিণ মানকাছৰ জিলাৰ যিসমূহ ব্ৰহ্মপুত্ৰ অঞ্চল আছে সেই উত্তৰ অঞ্চলসমূহেৰে কিন্তু বাংলাদেশী নাগৰিক আছে নাগৰিকক কিন্তু দেখা গৈছে যে আলী হুছেইন নামৰ যি দালাল আছে দালালে কিন্তু পইচাৰ বিনিময়ত ভাৰতত সোমাই কিন্তু এনেদৰে যি জঘন্য যি কাণ্ড এই কাণ্ড সংঘটিত কৰা পৰিলক্ষিত হৈছে সেই পৰিপ্ৰেক্ষিতত দেখা গৈছে যে শুকচৰ আৰক্ষীয়ে ইতিমধ্যে আলী হুছেইন নামৰ দালালজনক গ্ৰেপ্তাৰ কৰি আজি নেক আদালতত প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে শাহজাহান লগতে কেৱল এটা দালালেই নহয় বহুকেইটা দালাল আছে আপুনিও ইতিমধ্যে সতৰি কৰিছে আৰক্ষীয়ে অধিক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ বুলি সৰ্বসাধাৰণে দাবী কৰিছে এই দালালটোৱে বাৰে বাৰে এটা কথা কৈ আছে মোৰ বিৰুদ্ধে কোনো কেছ নাই অলপ যেন তেওঁৰ আত্মবিশ্বাস এতিয়াও কমি যোৱা নাই আৰক্ষীয়ে ধৰাৰ পাছতো কিয় এনে আচৰণ আইনৰ সুৰুঙাৰে ওলাই আহিব পাৰিম বুলি হয়তো বিশ্বাসী নেকি এইটো দালাল হয় প্ৰাঞ্জল নিশ্চিতকৈ ক'ব লাগিব যেতিয়া আমি দালালজনক সুধিছিলো যে আপোনাক কিয় গ্ৰেপ্তাৰ কৰা হৈছে দালালজনে তেতিয়া প্ৰশ্ন এনচাৰ দিছিলে যে মোৰ নামত কোনো কেছ নাই মোৰ নামত এনে হাৰাশাস্তি কৰি আছে আৰু মোৰ নামত এখন গৰুৰ সৰবৰাহকাৰী গোচৰো ইতিমধ্যে ৰুজু হৈছে বুলি আমি জানিব পাৰিছো আৰক্ষীৰ সূত্ৰে কিয়নো প্ৰাঞ্জল নিশ্চিতকৈ ক'ব লাগিব সেই দালালজনৰ যি দাঁতি দালালজন নিশ্চিতকৈ কৈ আছে যে মই কোনো ইয়াৰ লগত জড়িত নাই আৰু আৰক্ষী যদি তদন্তৰ আওতাত যদি ভালকে লৈ আহে সেই দালালজন লগত আৰু কোন জড়িত আছে ভাৰতৰ লোক ইয়া কিন্তু জল পটকৈ ওলাই আহিব প্ৰাঞ্জল ধন্যবাদ শাহজাহান এই তথ্যৰ বাবে আৰু আগন্তুক দিনত আৰক্ষীৰ ভূমিকা কেনেধৰণৰ হয় তাৰ ওপৰতো আমি দৃষ্টি ৰাখিম খবৰ হুজাৰ চিকাৰী বাৰীৰ য'ত মৰেল পুলিচিঙৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10-12 জনীয়া লোকৰ দলবদ্ধ প্ৰহাৰত মৃত্যু হৈছে ট্ৰাক চালকৰ পেট্ৰল পাম্পৰ এটা মেচিন চুৰিৰ সন্দেহত ট্ৰাক চালক ফৰিদ উদ্দিনক ঘৰৰ পৰা উঠাই আনি এটা গেৰেজত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে এই ঘটনাৰ পিছতে একাংশ লোকে চালকজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত ঘোষণা কৰে চিকিৎসকে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গেৰেজৰ মালিক মিৰাজুল সহ 3জনক আটক কৰে
ইতিমধ্যে 13 অভিযুক্তৰ বিৰুদ্ধে হোজাই থানাত এজাহাৰ দাখিল কৰিছে ফৰিদৰ পৰিয়ালে। ৰাতি আহিছিলে ঘৰত, ৰাতিপুৱা এই বৰপুখুৰীৰ পৰা নেকবৰৰ ঘৰত গৈছিলেহি। পিছত মানুহ 4টা না 5টা আহিছে, এইটো মই নাজানো। কালা গাড়ী এখন লৈ আহিছে, আহি পেলাই তাক উঠাই লৈ গ'ল। ক'ৰ পৰা? বৰপুখুৰীৰ পৰা নেকবৰৰ ঘৰৰ পৰা লৈ গ'ল। লৈ যোৱাৰ পিছত এই মুন্সিবাৰী BSc এটা হৈ আছে, নতুন BSc, তাত নিলে। নি পেলাই ক'লে যে সি চুৰি কৰিছে। এনেকুৱা কৈ পেলাই তাক মাৰিলে, খুব মাৰিলে, ৰড দি মাৰিলে, মানে পূৰা মাৰি তাক পিছত হস্পিটেল লৈ গৈছে, তাত মৰি গ'ল। মানে কোনে কোনে মাৰিছে? কোনে কোনে মাৰিছে এইটো আমি জানা নাই, লেকিন তাৰ মানুহ, সেই বস্তিৰ মানুহে মাৰিছে। শুনিছোঁ বটল বুলি নাম কৈছে। কিমানজন মান মানুহে মাৰিছে? 10জন মানুহ মাৰিছে। এফআইআৰ দিছে নেকি আপোনালোকে? আমি এফআইআৰ দিছোঁ ছাৰ। কিমানজনৰ বিৰুদ্ধে? 10জনৰ বিৰুদ্ধে। কি কাৰোবাৰ নাম উল্লেখ কৰিছে? কৰিছে, কোনোবা মুজিবুৰ বুলি আছে, কোনোবা ফজুল আছে, এনেকুৱা 10জনৰ নাম দিয়া হৈছে, যোনে যোনে মাৰিছে। আইন হাতত তুলি লোৱাৰ এয়া হৈছে ভয়ংকৰ পৰিণতি। আমাৰ সাংবাদিক প্ৰণৱ শৰ্মা বৰ্তমান ফোন লাইনত। প্ৰণৱ, মিৰাজুল নামৰ এজনক আটক কৰি সোধপোছ চলাই থকা হৈছে। কি স্বীকাৰোক্তি দিছে মিৰাজুল বোলাজনে? নিশ্চয়কৈ চাওক প্ৰাঞ্জল, পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে এইখন অসমত, আৰু এই ঘটনা সংঘটিত হৈছে হোজাই থানাৰ পৰা হয়তো 3-4 কিলোমিটাৰ নীলগড়, যি আমাৰ ইছলামনগৰ সমীপতে এই ঘটনা সংঘটিত হৈছে। এটা গ্ৰেজত এগৰাকী ট্ৰাক চালকক বান্ধি প্ৰায় 10-12জনীয়ে দলে তেওঁ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পৰিণতিত এই মুহূৰ্তত সেই ট্ৰাক চালকজনৰ, ফৰিদ উদ্দিন নামৰ ট্ৰাক চালকজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু ঘটনা সংক্ৰান্ত যিহেতু ফৰিদ উদ্দিনৰ পৰিয়ালে 13গৰাকী অভিযুক্তক ইতিমধ্যে অভিযুক্ত কৰি হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইয়াৰ ভিতৰতে মিৰাজুলক কিন্তু হোজাই আৰক্ষীয়ে মুহূৰ্তত জেৰা, যিহেতু তেওঁক আটক কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক জেৰা চলাই আছে। কিন্তু এই মুহূৰ্তলৈকে মিৰাজুলে কি মন্তব্য কৰিছে আৰক্ষীৰ ফালৰ পৰা সেয়া কিন্তু ৰাজহুৱা কৰা নাই। তৎসত্বেও আমি যিসকল অভিযুক্ত কেইটাৰ বিৰুদ্ধে ইতিমধ্যে হোজাই আৰক্ষী থানাত গোচৰ দিয়া হৈছে, সেই অভিযুক্ত কেইটাৰ নাম আমি ইতিমধ্যে জনাই দিব বিচাৰিছো আমাৰ দৰ্শকসকলক। আৰু সেইকেইটা অভিযুক্ত হৈছে আব্দুল হুছেইন, ৰমজান আলী, ইন্তাজুল হক, মেৰাজুল হুছেইন। ইতিমধ্যে মেৰাজুল হুছেইনক কিন্তু গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে। শত্ৰুঘ্ন যাদৱ, গুলজাৰ হুছেইন, মোস্তাক আহমেদ, সাদ্দাম হুছেইন, আমিৰ উদ্দিন, জাকিৰ হুছেইন, আফতাৰ হুছেইন, নবী হুছেইন আৰু আব্দুল হান্নান, এই 13গৰাকীক অভিযুক্ত কৰি, যিহেতু এই মৰেল পুলিচিঙৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অভিযুক্ত কেইটাই এই মুহূৰ্তত এফআইআৰ দাখিল কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে। যিহেতু ভুক্তভোগী পৰিয়ালে, আৰু ফৰিদ উদ্দিনৰ ঘৰ আছিলে মুৰাজাৰৰ পৰা তেওঁ হোজাই বৰপুখুৰী অঞ্চলত থাকি তেওঁ গাড়ী চলাই তেওঁ পৰিয়ালটো পোহপালন কৰি আছিলে। তাৰ মাজতে তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছিলে যে তেওঁ পেট্ৰল পাম্প এটাৰ কিবা মেচিন এটা তেওঁ চুৰি কৰিছিলে। সেই মেচিন চুৰি কৰাৰ অভিযোগত ফৰিদ উদ্দিনক নিশাৰ ভাগত তেওঁলোকে ঘৰৰ পৰা উঠাই আনি তাৰপিছত হত্যা কৰিলে। ভয়ংকৰ ঘটনা, কোনো কাৰণ বা আগ পিছ নভবাকৈ গোটেইখিনি কথা ভালদৰে চালি জাৰি নাচাই এই ঘটনা সংঘটিত কৰা হ'ল। ধন্যবাদ জনাইছোঁ প্ৰণৱ এইখিনি তথ্যৰ বাবে।